আকৌ ভিডিঅ' কৰিম দেই দিগেনক আজি আকৌ ভিডিঅ' কৰা হ'ব ফেচবুকত দি দিবি এইটো দিগেনৰ হাঁহ কটা ষ্টাইলটো আজি ভালকৈ দেখাব লাগিব আকৌ এদিন আগতে নিলোঁ এদিন সেইটো দিলোঁ আজি এইটো পথালিকৈ মাৰিম এইটো লং ভিডিঅ' হ'ব ডাইৰেক্ট একদম খানা বনোৱালৈকে দেই দিগেন খানা বনোৱালৈকে ৰিপিটলৈ যাব ন বুকু হাৰ্ডিটো হাঁহৰ মাংস খোৱাদৰ কথাটো ক'বই নালাগে হা নে কি কোৱা দিগেন স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ ৰাইজসকল আজি আকৌ আহি গ'লোঁ দিগেনৰ ওচৰলৈ হাঁহ নিবৰ কাৰণে বৰ্তমান সি হাঁহ কাটি আছে ঘৰ আহি পাই গ'লোহি দিয়ক ৰাইজসকল এয়া মাইকী মানুহে চব ৰেডি কৰি ৰাখিছে পিঁয়াজ আলু জলকীয়াৰ পৰা আদি কৰি এতিয়া বনাবহে লাগে আৰু মাংসখিনি ধুনীয়াকৈ ঢালি লৈ এতিয়া বনাব কেনেকৈ বনাব ৰাইজসকল চাই থাকিব একেবাৰে ভিডিঅ'টো শেষলৈকে দেই ৰাইজসকল যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব কেৰাহী পাতি ৰেডি এতিয়া ঢালি দিব লাগে তেল আজি দিগেনৰ হাঁহ খাম আৰু দিয়ক ৰাইজসকল আগতেও আনিছিলোঁ দুদিনমান তাৰে এদিন আনি আপোনালোকক দেখাইছিলোঁ বাৰু আজি আকৌ লৈ আহিলোঁ ভাল লগা কাৰণে পিঁয়াজ গৰম হৈ গ'ল যিহেতু এতিয়া পিঁয়াজ কি দিয়ে চাই থাকিব আৰু একেবাৰে ভিডিঅ'টো শেষলৈকে আমাৰ যিটো থলুৱা ষ্টাইল বনোৱা চাবচোন কেনেকৈ বনোৱা হয় সকলোৰেতো অলপ বেলেগ বেলেগ হয় বনোৱাৰ ষ্টাইলবিলাক আমাৰো চাব কেনেকুৱা হয় আৰু আমি যেনেকৈ দেখাই দিওঁ তেনেকৈ বনাই আপোনালোকেও খাবচোন কেনেকুৱা লাগে বহুত ভাল লাগে এতিয়া দি দিব নিমখ জোখমতে দি দিছে তাৰপিছত দিব হালধি তাৰপিছত এতিয়া দি দিব পকা পকা জলকীয়াকেইটা বাছ মজা ঐ ধুনীয়াকৈ বনাবা দেই খাই যাতে মজা লাগে আৰু আমাৰ মাইকী মানুহজনীয়ে ৰাইজসকল বেয়াকৈ নবনাই দিয়ক ভালেই বনায় খুব ধুনীয়াকৈ বনায় দেখা পাইছে নহয় কিমান ধুনীয়াকৈ মিক্স কৰিছে আজি হাঁহৰ মাংস খোৱাহে খোৱা আৰু ৰাইজসকল অকণমান লোভ লগাই দিওঁ আপোনালোকক বেয়া চেয়া নাপাব দেই গোন্ধ ওলাইছে আৰু মছলা দিয়াই নাই গোন্ধ ওলালেই তাৰপিছত এতিয়া দি দিব আলুখিনি দি দিলে তাৰপিছত এতিয়া দি দিব আদা নহৰু পিচাখিনি তাৰপিছত অলপ জিৰা অলপো ঢালি দিলে বাছ হ'ব নালাগে আৰু মছলা ইমান বেছি খোৱা ভাল নহয় অলপ কমাই খোৱাই ভাল তাৰপিছত এতিয়া দি দিলে জলকীয়া গুড়ি কালাৰটো মেইন নে কি কয় ৰাইজসকল কালাৰটো মেইন কি মজা কালাৰ আহিছে আৰু অলপ পিছত নাকত লাগি থাকিব আৰু গোন্ধ দিয়া ভালকৈ ভাজিব লাগিব হাঁহৰ মাংস যিহেতু ৰাইজসকল অলপ বেছিকৈ ফ্ৰাই কৰিব লাগে অলপ সময় লাগে মাংসটো বনাওঁতে এইকেইদিন বতৰটো বেয়া হোৱাৰ কাৰণে গেছতে বনাই থাকিব লগা হৈছে খৰিহে যি পাবলৈ নাই গোটেই বৰষুণ চব খৰি তিতি শেষ মানে সেইকাৰণে আজি গেছতে বনাই দিলোঁ দিয়ক ৰাইজসকল দেই উপায়টো নাই এনেই আমি মাংস চাংস বনালেতো জুইতে বনাওঁ প্ৰায়ভাগ সিজিছেহি আৰু বেছি সময় নাই গোন্ধ ওলাইছে আৰু এতিয়া দি দিব গৰম পানী দেই গৰম পানীখিনি দি দিছে গৰম পানী দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিয়া হ'ব ৰাইজসকল আকৌ কৈছোঁ আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই ৰাইজসকল আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰি দিব আপোনালোকে লাইক মাৰে কমেণ্ট মাৰে কিন্তু শ্বেয়াৰটো নিটিপে প্লিজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়
শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই, আকৌ কৈছোঁ। ঐ হৈছেহি আৰু, বেছি সময় নাই আৰু, দিয়া জিভা পানী পৰিব এতিয়া, নমোৱা হৈ গ'ল আৰু নে কি কয় ৰাইজসকলে? দেখা পাইছে কিমান ধুনীয়া কালাৰ হাঁহৰ মাংস, আজি খোৱাহে খোৱা আৰু দেই।